মই এই ভিডিঅ'ৰ জৰিয়তে অনেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছক অনুৰোধ কৰিম, যিসকল ব্যক্তি এৰেষ্ট কৰা হৈ আছে, ডিটেনশ্যন কেম্পত কৰা সকলো ডকুমেণ্ট থকাৰ পিছতো বা বাংলাদেশী বুলি কৈ আছে বা আপোনাৰ ৰোহিংগীয়া বুলি কৈ আছে, সেইসকলক ব্যক্তিক DNA টেষ্ট কৰিব লাগে। DNA ফিংগাৰ প্ৰিণ্টিং কৰিলেই সকলো বস্তু জল পট ওলাই যাব, কোন বাংলাদেশী কোন ৰোহিংগীয়া। কিয়নো মা দেউতাকৰ লগত ল'ৰা ছোৱালীৰ লগত যেতিয়া DNA টেষ্ট কৰিব 99.99% মিলি যাব। ইণ্ডিয়ান হয়, মিলা নাই, ৰিপৰ্ট কৰিব লাগে। আৰু আমি 5G টেকনলজিৰ এৰাত চলি আছোঁ, আমি ক্ৰিপ্টো কাৰেঞ্চি এৰাত চলি আছোঁ, 21st চেঞ্চুৰীত আমি চলি আছোঁ। আমি অৰ্থাৎ এই সময়ত আমি সকলোৱে জানো বিভিন্ন ক্ৰিমিনেল কেছত আপোনাৰ DNA টেষ্ট কৰা হয়। মই অনুৰোধ কৰিম এই ক্ষেত্ৰতো DNA টেষ্ট কৰিব লাগে। মই সুপ্ৰিম কোৰ্ট আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছক মই অনুৰোধ কৰিম। 2 নম্বৰ কথাটো হ'ল, মোৰ সকলো মুছলিম MLA বিলাক আৰু আমাৰ জাতীয় দল সংগঠন মুছলিম সংগঠনবিলাক অনুৰোধ কৰিম, আপোনালোকে সুপ্ৰিম কোৰ্টত PIL ফাইল কৰিব লাগে, পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন ফাইল কৰিব লাগে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক লিখিব লাগে, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াক লেটাৰ লিখিব লাগে এই ক্ষেত্ৰত যাতে আগবাগলা। আৰু এই মেটাৰটো ডি ভোটাৰ ফৰেনাৰ বিদেশী এই মেটাৰটো কমপ্লিট কৰাৰ কাৰণে DNA টেষ্ট কৰাৰ কাৰণে এটা ব্যৱস্থা ওলাব লাগে। আৰু ফাইনেলি যিসকল ব্যক্তিয়ে গোৰ্খা কমিউনিটিৰ কাৰণে লেটাৰ লিখি থাকে যে ডি ভোটাৰটো কৰিব লাগে, ৰিমুভ কৰিব লাগে, সেই ব্যক্তিক আমাৰ ইমান হামদৰ্দি মই অনুৰোধ কৰিব বিচাৰিম, আপুনি বহুত ডাঙৰ মানুহ হয়, আপুনি এটা লেটাৰ লেখক যে এই সমস্যা সমাধান কৰাৰ কাৰণে DNA টেষ্ট কৰিব লাগে, DNA ফিংগাৰ প্ৰিণ্ট ব্যৱস্থা কৰিব লাগে। কাৰণ জল পট ওলাই যাব কোন বাংলাদেশী কোন ৰোহিংগীয়া কোন ইণ্ডিয়া, মা দেউতাকৰ লগত ল'ৰা ছোৱালীৰ লগত যেতিয়া ৰিলেটিভছৰ লগত যেতিয়া কৰা হ'ব। সেইকাৰণে আপুনি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া বা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়ালৈ এটা লেটাৰ লেখক। আৰু যিসকল ব্যক্তিয়ে অনুৰোধ কৰিম, আমাৰ শিক্ষিত মুছলমান যুৱক যুৱতীসকল, আপোনালোকে এটা কাম কৰক, আপোনাৰ নেতাক আপোনালোকে অনুৰোধ কৰক যে তেখেতে এটা যাতে লেটাৰ লিখে। আৰু যিসকলে আমাৰ মুছলিম এলেকাত যায়, হিন্দু মুছলিম এক হৈ যোৱা, মই আপোনাৰ 24/7 আৱাৰ্ছৰ কাৰণে ছাৰ্ভিচ দিয়াৰ কাৰণে মই ৰেডি আছোঁ, আপোনাৰ কাৰণে মুচিয়া হৈ আছোঁ, সেই ব্যক্তিজনক মই অনুৰোধ কৰিম আপুনিও পাৰ্টিৰ পৰা লেটাৰ লেখক, আপুনি নিজেও লেখক, DNA টেষ্ট কৰাব লাগে। এই মেটাৰটো যি কমপ্লিটলি চল্ভ আউট হ'ব লাগে, কোনজন বাংলাদেশী কোনজন ৰোহিংগীয়া কোনজন ইণ্ডিয়া জল পট হৈ যাব আৰু কিমান দিনলৈকে এইটো থাকিব। মই সকলোকে অনুৰোধ কৰিম, আমাৰ MLA বিলাক, আমাৰ জাতীয় দল সংগঠনবিলাক আৰু যিহেতু হামদৰ্দি বুলি ভাবে যে মচিহা বুলি ভোটৰ কাৰণে, সকলোকে অনুৰোধ কৰিম সুপ্ৰিম কোৰ্ট, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, চেণ্ট্ৰেল গভৰ্ণমেণ্টক লেটাৰ লিখিব লাগে। এই মেটাৰটো চল্ভ আউট কৰাৰ কাৰণে DNA টেষ্ট আৰু DNA ফিংগাৰ প্ৰিণ্টিঙৰ ব্যৱস্থা কৰিব লাগে। কাৰণ চায়েন্স এণ্ড টেকনলজিৰ এৰাত আছোঁ, ক্ৰিমিনেল কেছত বহুত ক্ষেত্ৰত DNA পৰীক্ষা কৰা হয়, সেইটোৰ ওপৰত ভিত্তি কৰি বহুত কেছ ডিছমিছ কৰা হয়। এই কেছটো DNA যদি পৰীক্ষা কৰা হয়, সকলো বস্তু জল পট ওলাই যাব। মা দেউতাৰ লগত ল'ৰা ছোৱালীৰ লগত যেতিয়া 99.99% মিলি যাব, তেতিয়াতো কোনো ডাউট নাই ইণ্ডিয়ান, মিলা নাই, ৰিপৰ্ট কৰিব লাগে। আমাৰ সকলোৰে এইটো আপোনাৰ আশা আৰু সকলোৱে ভাবে যে এইটো কৰাব লাগে। এতিয়া থেংক ইউ ভেৰি মাছ।